আজি বহুত গৰম পৰিছে আৰু ৰ'দটো মানে ইমানেই ৰ'দ ওলাইছে মানে ৰাতিপুৱাৰ পৰাই সহ্য কৰিব নোৱাৰি ইমান ৰ'দ। আমাৰ ৰাস্তাৰ কাম চলি আছে কিন্তু গৰমৰ বাবে অকণমান প্ৰব্লেম হৈছে এই লেবাৰবিলাকে কাম কৰাত। চৰবত খোৱালোঁ, ঠাণ্ডা চাণ্ডা আনি দিলোঁ। মানে এই মোৰ পিছফালে এখন চাহ বাগান, ধুনীয়া লাগিছে পৰিৱেশটো। আৰু ৰাস্তাৰ কাম চলি আছে, 1 ঘণ্টা কাম কৰা যায় আৰু 1 ঘণ্টা ৰেষ্ট ল'ব দিয়া যায়। মানে গছ গছনি কম আৰু ৰাস্তাটোৰ, সেইটো কাৰণে লাহে ধীৰে কৰি আছে আৰু কামবিলাক। কিন্তু গৰমৰ বাবে বহুত সমস্যা হৈছে, মানে ইমানেই গৰম ৰ'দ। কামবিলাক কৰি আছে আৰু লাহে ধীৰে। আজি ছাইড বিম ঢালাই কাম চলি আছে ধুনীয়াকৈ। আৰু ৰাস্তাটো ইমান ধুনীয়া লগা হৈছে, মানে বহুত ভাল লাগিছে। সকলো ৰাইজে কৈ আছে মানে ৰাস্তাটো ইমান ধুনীয়াকৈ বনাইছে, চাওকচোন মোৰ পিছফালে বৰ ধুনীয়া লাগিছে হয়নে? সকলোৱে কয় ইমান ধুনীয়া হৈছে ৰাস্তাটো। কাম আছে, কাম সম্পূৰ্ণ হোৱা নাই, কাম বহুত আছে। গৰমত পানীয়ে খাই আছে, 1 কলহ পানী শেষ। আমাৰ এই ঢালাই মছলাবিলাক মিলাই আছে ককাইদেউহঁতে। এই মছলাবিলাক মিলাই থকা হৈছে ছাইড বিম ঢালাই কৰাৰ কাৰণে। ৰাস্তাৰ কাম চলি আছে আৰু এনেকৈ আমাৰ গৰমৰ বাবে বহুত অসুবিধা হৈছে। এই ৰাস্তাৰ কাম কমপ্লিট হোৱা নাই আৰু বনাইহে আছে। যেতিয়া কমপ্লিট হ'ব তেতিয়া বহুত ধুনীয়া লাগিব ৰাস্তাটো, মানে বহুত ভাল লাগে ৰাস্তাটো নিজকে মানে। আৰু ব্লক লগাই আছে ইফালে, ব্লক লগাও বৰ দিগদাৰ হৈছে। ইফালে এই ছাইড বিম ঢালাই কৰিব, শিলগুটি নি আছে, গাঁটা খান্দি আছোঁ। এই ঢালাই কৰিব, আমাৰ ঢালাই কৰাৰ কাৰণে শিলগুটিবিলাক লৈ